हेलो एभ्रिवान সকলোকে নমস্কাৰ জনাই মই কবিতাই মোৰ চেনেল আৰ্হিছ মমলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি মই আলোচনা কৰিবলৈ লৈছোঁ ডেলিভাৰী বেগ অৰ্থাৎ আপোনালোক যদি প্ৰেগনেণ্ট হৈ আছে আৰু ডেলিভাৰী ডেট পাইছেহি তেতিয়াহ'লে আপোনালোকে হস্পিটেললৈ বেগত কি লৈ যাব লাগিব সেই যিখিনি বেছিকৈ এছেঞ্চিয়েল মই আপোনালোকক সেইখিনি কথা ক'ম বুলি ভাবিছোঁ আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাব আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰিব যাতে মই নেক্সট কি ভিডিঅ' দিওঁ তাৰ আপডেটবিলাক আপোনালোকে পাই থাকে মই আজি আপোনালোকক যিটো বিষয়ে ক'বলৈ ওলাইছোঁ ডেলিভাৰী বেগ অৰ্থাৎ আমি যেতিয়া বেবী এটা ডেলিভাৰ কৰিবলৈ হস্পিটেললৈ যাওঁ আমাক তাত বিভিন্ন সামগ্ৰী দৰকাৰ হয় হয়তো বহুতে লৈ যায় বা বহুতে লৈ নাযায় কিন্তু মই ভাবোঁ যে লৈ যাব লাগে কিয়নো সেইটো সময়ত ইমান বেছি লৰালৰি হয় আৰু আমি এটা ইমান একুৰেট ক'ব নোৱাৰোঁ যে কেতিয়া আমাৰ বাচ্চাটো জন্ম হ'ব একচুৱেলি যিমানেই লাগিলে ডেট নিদিয়ক কিয় কিন্তু হয়তো ডেটতকৈ কেতিয়াবা আগু বাঢ়ে কেতিয়াবা পাছো কৰে সেইকাৰণে আমি লাষ্ট মমেণ্টলৈ আমি ৱেইট কৰি থাকিলে নহ'ব কাৰণ সেইকণ সময়ত আচলতে বস্তু ক'ত আছে কি কথা সেই কথা আৰু ভাবিবলৈ সময় নাথাকে সেইকাৰণে সেই বস্তুবিলাক আমি আগতীয়াকৈ ৰেডি কৰি থোৱাটো আমাৰ কাৰণে ভাল আৰু মই আৰ্হিৰ সময়ত মই আগতীয়াকৈ ৰেডি কৰি থৈছিলোঁ আৰু মই যে ৰেডি কৰি থৈছিলোঁ তাৰ মোৰ কিমান বেছি মানে পাছত সহায় হ'ল কাৰণ আৰ্হি যিহেতু সময়তকৈ এমাহ আগতে জন্ম হ'ল আৰু মই যদি যোগাৰ কৰি নথলোহেঁতেন মোৰ চাগে বহুত সমস্যা হ'লহেঁতেন মই সেয়েহে আপোনালোকক আজি মই হস্পিটেললৈ কি লৈ গৈছিলোঁ তাৰ বিষয়ে ক'ম আৰু যদি তাত কিবা থাকিও যায় আপোনালোকে তাতে এড কৰি ল'ব আৰু মই আপোনালোকক প্ৰথমতে বেবীৰ কাৰণে আপোনালোকে হস্পিটেললৈ কি লৈ যাব সেই বিষয়ে ক'বলৈ লৈছোঁ আৰু বেবীৰ কাৰণে একেবাৰে প্ৰথম হৈছে এখন কোমল কাপোৰ কোমল অৰ্থাৎ যিটো আমি মাৰ্কিন কাপোৰ পাওঁ তাৰ আপোনালোকে 2-3 মিটাৰ যিমানটো হয় লৈ যাব 1.5 মিটাৰমান এখন কাপোৰ কৰিব লাগে তেনেকুৱা হিচাপত আপোনালোকে যিমান বেছি আপোনাৰ যেনেকুৱা সামৰ্থ্য আপুনি লৈ যাব পাৰে মাৰ্কিন কাপোৰ যিটো ভাল কোৱালিটি হয় সেইটো আপোনালোকে ল'ব আৰু 2-3 মিটাৰ সেইটো আপোনালোকৰ নিজৰ ইচ্ছা কথা ছেকেণ্ড হৈছে থেনেল কাপোৰ যিটো থেনেল মানে আপোনালোকে বজাৰত বিচাৰিলে পাব হয়তো বহুতে চিনি পায় যিটো অলপ গৰম কাপোৰ হয় কিন্তু ইমান বেছি ডাঠো নহয় এই থেনেল কাপোৰ 3-4 মিটাৰ আপোনালোকে যি পাৰে সেইটো বহুত আৱশ্যক হয় বাচ্চাৰ কাৰণে আপোনালোকে সেইটো ল'ব আৰু 3 নম্বৰত আহিলে বেবী শ্বুট আপোনালোকে যিমান পাৰে 2-3 যোৰমান মিনিমামটো 2-3 যোৰ ল'বই লাগে 2-3 যোৰ বেবী শ্বুট ল'ব আৰু এটা কথা বেবী শ্বুট কিন্তু কেতিয়াও য়েল্ল' কালাৰ নল'ব মোক ডাক্তৰে কোৱা মতে বেবীক কেতিয়াও এমাহমানলৈ য়েল্ল' কালাৰ কাপোৰ পিন্ধাব নালাগে কাৰণ আপোনালোকে বহুতে জানে হয়তো যে বাচ্চাবিলাকৰ জন্মৰ প্ৰায় এমাহমানৰ ভিতৰত জণ্ডিছ দেখা দিয়ে বহুত বাচ্চাৰ ক্ষেত্ৰত আৰ্হি অৱশ্যে হোৱা নাছিল তো তেতিয়া মোক ডাক্তৰে কৈছিল যে য়েল্ল' কালাৰ কাপোৰ পিন্ধিলে বেবীটো যদি হালধীয়া হয় তেতিয়াহ'লে ধৰিব নোৱাৰি ইমান বেছি তো সেইকাৰণে কেতিয়াও বেবীক এমাহমান 2 মাহমানলৈ পৰাপক্ষত য়েল্ল' কালাৰ কাপোৰ পিন্ধাবই নালাগে আৰু কাপোৰ সদায় একদম ভাল কোৱালিটিৰ কোমল কাপোৰ ল'ব লাগে কাপোৰটো ধৰক কালাৰ আপোনালোকে লাইট ব্লু লাইট পিংক লাইট অফ হোৱাইট তেনেকুৱা টাইপ আপোনালোকে মুঠতে যি ৰঙেই নলওক লাইট কালাৰ ল'ব লাগে আৰু য়েল্ল'টো পাৰিলে ল'ব নালাগে য়েল্ল' ৰেড এনেকুৱা ডাৰ্ক কালাৰবিলাক ল'ব নালাগে তাৰপিছতে আহিলে এখন বেবী টাৱেল মানে হৈছে আপোনালোকে এখন চফ্টটো ল'ব আৰু এখন অকণমান গৰম টাইপো ল'ব আৰু যদি ঠাণ্ডা দিনত জন্ম হয় বেবী তেতিয়াহ'লে আপোনালোকে এখন চফ্ট ব্লেংকেটো লৈ ল'ব কিয়নো আচলতে গৰমেই হওক বা ঠাণ্ডাই হওক বাচ্চা লাগিলে যেতিয়াই ডেলিভাৰ নহওক বাচ্চাটো মাকৰ গৰ্ভৰ পৰা যিহেতু ওলাই আহে সিহঁতি বাহিৰৰ পৰিৱেশটো ঠাণ্ডা গৰম সিহঁতি এডজাষ্ট কৰিব নোৱাৰে সেইকাৰণে পৰাপক্ষত সিহঁতক এমাহৰ পৰ্যন্ত আপুনি যিমান পাৰে উমত ৰাখিব লাগে সেয়েহে কাপোৰে আপোনালোকে মই দেখুৱাম বাৰু আপোনালোকক যে বেবী কেনেকৈ ৰেপ কৰে আপোনালোকে হস্পিটেলত দেখিছে চাগে হস্পিটেলত বেবীবিলাক কি ধুনীয়াকৈ নাৰ্ছে ৰেপ কৰি থয় এখন কাপোৰে আৰু ৰেপ কৰাটো এটা কথা আছে প্ৰথমতে এখন কোমল কাপোৰ মই যিখন মাৰ্কিন কাপোৰৰ কথা কৈছোঁ সেইখন কাপোৰে ৰেপ কৰিব লাগে তাৰ ওপৰত ডাঠ কাপোৰ দিব লাগে আৰু কাপোৰ বেবীক অৱশ্যে এসপ্তাহমানলৈকেতো পেণ্ট পিন্ধাব নোৱাৰি কাৰণ নাইটো যিহেতু নকৰে তথাপিও বেবী শ্বুট লওঁতে আপোনালোকে সেইকেইটা কথা মনত ৰাখিব আৰু ল'ব লাগে পুৰণা যিবিলাক আমাৰ বেডশ্বীট থাকে তেনেকুৱা ধৰক খুব কোমল কটনৰ ভাল বেডশ্বীট তেনেকুৱা কিছুমানো আপোনালোকে টুকুৰা টুকুৰকৈ কাটি ল'ব লাগে সেইবিলাকো বহুত কামত আহে আৰু
নেপকিন ল'ব লাগে। নেপকিন আপোনালোকে ঘৰতে পুৰণা ধুতি বা কটন কাপোৰ তেনেকুৱা ভাল কোৱালিটিৰ তেনেকুৱাও ল'ব পাৰে, প্লাছ কিনিবলৈও পোৱা যায় তেনেকুৱা নেপকিনো আপোনালোকে ল'ব পাৰে। আৰু তাৰপিছত আহিলে বেবী ডাইপাৰ। আচলতে বহুতে ভাবে যে ডাইপাৰ পিন্ধাব লাগে নালাগে, কিন্তু মই আৰ্হিক মোৰ একদম জন্মৰ প্ৰথম দিনাখন নিপিন্ধাই, কাৰণ সিহঁতি পটি কৰিছে নাই বা চুচু কৰিছে নাই, সেইটো কাৰণে নাৰ্ছে চাবৰ কাৰণে প্ৰথম দিনাখন ডাইপাৰ নিপিন্ধায়, কিন্তু নেক্সট ডে'ৰ পৰাই ডাইপাৰ পিন্ধাব পাৰে। আৰু ডাইপাৰ আপোনালোকে নিউবৰ্ণ চাইজটো ল'ব, আৰু আপোনালোকে পেনটো নল'ব। ডাইপাৰ যিটো কয় মানে ছাইডত লগাব পাৰি, আঠা লগাব পাৰি, তো সেইটোও ল'ব আপোনালোকে। ডাইপাৰ যিটো কয় পেণ্ট ষ্টাইলটো নল'ব। আৰু আপোনালোকে যদি বাচ্ছা ঠাণ্ডা দিনত জন্ম হয় তেতিয়াহ'লে আপোনালোকে গৰম চুটো ল'ব, 2যোৰমান গৰম চুট ল'ব। আৰু এটা কথা, এই গোটেইবিলাক বস্তু কিন্তু আপোনালোকে আগতীয়াকৈ আনিব আৰু আগতীয়াকৈ কিনি আনি পেলাই ধুনীয়াকৈ ডেটল পানীত ধুব। ডেটল পানীত ধুই আকৌ চাফা পানীৰে ধুনীয়াকৈ ধুই একদম টান ৰ'দত মেলিব, যাতে অকণমানো মানে একো যাতে মানে সেমেকি নাথাকে, ধুনীয়াকৈ শুকায়। আৰু প্লাছ গোটেই কাপোৰখিনি আপোনালোকে ধুনীয়াকৈ ইস্ত্ৰি কৰিব, যাতে কিবা জাৰ্মছ থাকিলেও ইস্ত্ৰি যিটো আইৰণ কৰিলে যিটো গৰম ভাৱ পায়, সেই গৰম ভাৱটোত যাতে জাৰ্মছবিলাক মৰি যায়। কাৰণ বাচ্ছাৰ ক্ষেত্ৰত আমি কোনো ধৰণৰ ৰিস্ক ল'ব নোৱাৰোঁ, মই আগতেই কৈছোঁ। সেই বস্তুখিনি তেনেকৈয়ে ৰেডি কৰিব। আৰু লগতে আপোনালোকে এটা কোকোনাট অইল ল'ব, যিটো এক্সট্ৰা ভাৰ্জিন ল'লে বেছি ভাল, যিটো পিয়'ৰ হয়। এনেই জেনেৰেলি দোকানত পোৱা কোকোনাট অইলতকৈ যিটো এক্সট্ৰা ভাৰ্জিন আপোনালোকে অনলাইন ছাইটত পাই যাব। দোকানত অৱশ্যে পাই নাপায় নাজানো, কাৰণ মই যিহেতু অনলাইনে লওঁ, যিকোনো ফ্লিপকাৰ্ট, এমাজন যিকোনো ছাইটতে আপোনালোকে পাব। তো আপোনালোকে এক্সট্ৰা ভাৰ্জিন এটা কোকোনাট অইল ল'ব, কাৰণ কোকোনাট অইল বেবীৰ স্কিনৰ কাৰণে বিৰাটেই ভাল। আৰু মই য'ত ডেলিভাৰী কৰাইছিলোঁ, আৰ্হি য'ত জন্ম হৈছিল, তো তাত কিন্তু কোকোনাট অইল জন্মৰ মানে পাছদিনাখনৰ পৰাই লগাই দিছিল। সদায় নাৰ্ছসকলে আহি পেলাই চাফা কৰে বেবীটো ধুনীয়াকৈ, তাৰপিছত কোকোনাট অইল লগাই দিয়ে। আৰু মই আজি পৰ্যন্ত আৰ্হি কোকোনাট অইলেই লগাই আছোঁ, সেইকাৰণে। আৰু তাইৰ স্কিন বহুত ভালো হয় বাৰু। কোকোনাট অইল এনেও স্কিনৰ কাৰণে বিৰাটেই ভাল, আমি ডাঙৰেও লগাব পাৰোঁ। তো সেইখিনি বস্তু হৈছে বিৰাটেই এচেঞ্চিয়েল, আপোনালোকে সেই বস্তুখিনি বেবীৰ কাৰণে ল'ব। আৰু মেইন এটা বস্তু হৈছে চেনিটাইজাৰ আপোনালোকে ল'বলৈ নাপাহৰিব, কিয়নো বাচ্ছা এটা জন্ম হৈ আহোঁতে সি বাহিৰৰ পৰিৱেশৰ লগত এডজাষ্ট নহয়, আৰু তাক আমি ধুনীয়াকৈ ৰাখিব লগা হয়। আৰু পৰাপক্ষতটো মই কওঁ যে আপোনালোকে বাচ্ছাটো মাকৰ বাদে বেলেগে নল'বই, কাৰণ কেলৈ মাকৰ ওচৰতে ৰাখিবলৈ দিব। আৰু যিহেতু দেউতাকেই হওক বা যিবিলাক আপোনালোকৰ গাৰ্জেন হস্পিটেলত থাকে, তেওঁলোকো বাহিৰত ঘূৰি ফুৰে, আৰু বাহিৰত ঘূৰি ফুৰে ধূলি চুলি হয়তো কাপোৰে কানিয়ে লাগি থাকিব পাৰে। তথাপিও বিশেষ ল'ব লগা হ'লে চেনিটাইজাৰ ইউজ কৰিহে, হাতত ধুনীয়াকৈ ঘঁহি মেলিহে ওপৰে তলে বেবীটো ল'বলৈ দিব। আৰু সেইটো ক্ষেত্ৰত মাকজনী কনচাৰ্ণ হোৱাটো বিৰাটেই জৰুৰী। আৰু পৰাপক্ষত বেবী হওঁতে ইমান বেছি ৰিলেটিভছবিলাক হস্পিটেললৈ খবৰ ল'বলৈ নোযোৱাটোৱে মই ভাল বুলি ভাবোঁ, কিয়নো বাহিৰৰ মানুহ গম পাওঁ যে তেওঁলোক মৰমত যায়, কিন্তু আচলতে মৰম কৰিবলৈতো বাচ্ছাটোক বহুতেই সময় পাব, কিন্তু সেইটো সময়ত আচলতে বাহিৰৰ পৰা গৈ গাড়ীয়ে চাড়ীয়ে ধূলি বালি যিকোনো কিবা জাৰ্মছ লাগিব পাৰে, সেইকাৰণে পৰাপক্ষত বাচ্ছাটো ল'বলৈ নিদিয়াই ভাল। আৰু মাকেই কোচত লৈয়ে বাচ্ছাটো চাব বিচাৰিলে মুখখন দেখুৱাব লাগে। আৰু এতিয়া মই মাকৰ বিষয়ে ক'বলৈ ওলাইছোঁ। আচলতে মাকেও হস্পিটেল যাওঁতে বিভিন্ন বস্তু লগত লৈ যাব লগা হয়। তো মাকৰ যিখিনি এচেঞ্চিয়েল বস্তু সেইখিনিৰ বিষয়ে মই ক'ম। মাকৰ চবতকৈ ইম্পৰ্টেণ্ট বস্তু হৈছে এটা মেটাৰনিটি পেড। মেটাৰনিটি পেডটো আমি জেনেৰেলি পিৰিয়ডছত ব্যৱহাৰ কৰা পেডতকৈ অলপ বেলেগ হয়, চাইজটোও ডাঙৰ হয়, আৰু তাক লগোৱাৰ পদ্ধতিও অলপ বেলেগ থাকে। তো সেইটো এটা মেটাৰনিটি পেড এটা পায়, যিকোনো ফাৰ্মাচীতে আপোনালোকে পাব সেই বস্তুটো। তাৰপিছত আহিলে ফিডিং নাইটি। মই ভাবোঁ মই আৰ্হি দিনত খুব ফলা নাইটি লৈছিলোঁ দুটামান, কিন্তু সেইটো বহুত বেছি ইউজ নহ'ল, মই এইটো মানে কমফৰ্টেবল নাপালোঁ। সেইকাৰণে মইতো ক'ম যে আপোনালোকে গোটেই ফলা নাইটিটোতকৈ বেছি আপোনালোকে ফিডিং নাইটি, যিটো ফ্ৰণ্ট অপেন থাকে, চেইন থাকে বা বাটন থাকে, তেনেকুৱা ধৰণৰ নাইটি ল'ব, সেইটো বেছিয়ে সুবিধা হয়। আৰু আহিলে পেণ্টি ল'ব আপোনালোকে, কমেও সৰহকৈ ল'ব, 5টামান লৈ ল'ব। আৰু আহিলে পেটিকোট আপোনালোকে 3টামান ল'ব, যিহেতু সেইটো বিৰাটেই প্ৰয়োজন হয়। আৰু ল'ব আপোনালোকে এটা লিপ বাম আৰু এটা বডি লোশ্যন, কাৰণ বেবী ডেলিভাৰ কৰাৰ পাছত স্কিনটো বহুত ড্ৰাই হৈ যায়। মোৰ ক্ষেত্ৰত হৈছিল, হয়তো ঠাণ্ডা দিন কাৰণেও হ'ব পাৰে, এনেও বাৰু ওঠখন বহুতেই শুকাই যায়। তো সেইটো কাৰণে এটা লিপ বাম বিৰাটেই জৰুৰী, যাতে আপোনাৰ ওঠখন যেতিয়া অলপ সময়লৈতো বাৰু চেঞ্চ নাথাকে
বা ইমান বেছি কনচাৰ্ণ হৈ থকা নাথাকোঁ যে ডেলিভাৰী কৰাৰ পিছত যে লিপ বাম লগাম বা কিবা কৰিম, কিন্তু অলপ পাছত যেতিয়া আপুনি অকণমান আৰাম পাব, ভাল পাব, যিহেতু চি ছেকশ্যন ডেলিভাৰী হ'লেতো 5 দিনমানতো হস্পিটেলত থাকিবই লাগে মিনিমাম, আৰু এনেও এদিন দুদিনটো ৰাখেই, তো সেইটো সময়ত আপোনালোকে যাতে নেক্সট ডে হ'লেও আপোনালোকে লগাব পাৰে, কাৰণ বেবী কেয়াৰৰ লগতে মাকৰ কেয়াৰটো ইম্পৰ্টেণ্ট, কাৰণ মাক ভাল হৈ থাকিলেহে আপুনি বেবীটোক ধুনীয়াকৈ কেয়াৰ ল'ব পাৰিব। সেইকেইটা কথা আহি গ'ল। আৰু আপোনালোকে এক্সট্ৰা কিবা বিচাৰিলেও লৈ যাব পাৰে লগত, ফণী এখন নিব, যিহেতু আপুনি মাকজনী ধুনীয়া হৈ থকাটোও জৰুৰী, যে প্ৰথম দিনাখন গা চা বেয়া লাগি থাকিলে একো কথা নাই, কিন্তু নেক্সট দিনাখন যেতিয়া অলপ আৰাম পাব তেতিয়া অলপ ধুনীয়া হৈ থাকিব, কাৰণ নতুনকৈ যিহেতু বেবী এটা আপোনাৰ কোচলৈ আহিব, সিও মাকক ধুনীয়া দেখিব লাগিব, নহয়নে? সেই ডেটল এটাও লৈ যাব, কিয়নো যদি তাত আপোনালোকে ধৰক বেলেগ কাপোৰ বেবীক দিব লগা হয় বা যিকোনো কাৰণতে ডেটলটো ইম্পৰ্টেণ্ট হয়, আপোনালোকে বেলেগ কাপোৰ পিন্ধালেও ডেটলত ধুই ল'ব। মইতো আহি এবছৰমানলৈকে মই ডেটলত ধুইয়ে কাপোৰ পিন্ধাওঁ, আৰু সেইটো খুব ভাল হয়। যিকোনো এনেকুৱা চাৰ্ফ টাৰ্ফ দিলে ইমান, বা আজিকালি পায় বেবীৰ কাৰণে এক্সট্ৰা চাৰ্ফো পায়, কিন্তু তথাপিও ডেটলটো বেছি ছেফ বুলি মই ভাবোঁ। ডেটল পানীত যিহেতু সিহঁতৰ কাপোৰতটো একো লেতেৰা নহয়, জাষ্ট ধুব এনেই লাগে, যাতে ধূলি বালি নাথাকক, এনেইতো বিশেষ লেতেৰা নহয়, তো ডেটল পানীত তিয়াই দিলে আচলতে চাফা হৈ যায়। তো ডেটল এটা মষ্ট ইম্পৰ্টেণ্ট, আৰু হেণ্ড ৱাছ এটা, হেণ্ড ৱাছটো আপুনি গম পাব বহুত কাৰণতে লাগে, লাগিলে ঘৰৰ ফেমিলি মেম্বাৰখিনিয়ে হওক, হাত ধুই থাকিবলৈ হওক, বা যিকোনো কাৰণতে আপোনাক হেণ্ড ৱাছটো প্ৰয়োজন হ'ব। তো আপোনালোকক মই আজি এই যিখিনি এচেঞ্চিয়েল বস্তু সেইখিনি কথাহে ক'লোঁ, আৰু যদি বিশেষ বেলেগ কিবা কিবি আপোনালোকৰ প্ৰয়োজন থাকে সেয়াও আপোনালোকে লগত লৈ ল'ব। আৰু এতিয়া মই ক'ম যে ডেলিভাৰী আচলতে বেগটো কিয় ইম্পৰ্টেণ্ট। আগতে আমাৰ মাহঁতে কয় যে এনেকৈ বাচ্ছাৰ আগতীয়াকৈ কাপোৰ কানি কিনিব নাপায়। আচলতে কিয় নাপায় বুলি কয়, কাৰণ যাতে একো এটা বেয়া নহওক সেইটো বুলি আচলতে মাহঁতে কয়, কাৰণ যদি কিবা এটা বেয়া হৈ যায় ইন কেছ, তেতিয়া হয়তো আমাৰ মনটো খুব বেয়া লাগিব, কাৰণ আমি ইমান ধুনীয়াকৈ প্ৰিপেৰেশ্যন কৰিছিলোঁ। কিন্তু মই এটা কথা ক'ম যে আমি ইমান নিগেটিভকৈ কিয় ভাবিব লাগে, পজিটিভ হ'ব লাগে। যিহেতু আমি এটা নতুন বাচ্ছা আমাৰ কোলালে আনিম, তো ইমান নিগেটিভ হোৱাৰ কোনো প্ৰয়োজনে নাই, যি হয় ভালেই হ'ব, আৰু ভগৱানে আমাৰ লগত ভাল কৰিব, সেই বুলি ভাবি আচলতে এইখিনি কৰিব লাগে। আৰু যিহেতু বহুত এক্সাইটমেণ্টো থাকে, মোৰতো বিৰাট এক্সাইটেড হৈছিলোঁ যেতিয়া মই আৰ্হিৰ কাৰণে বজাৰ কৰিছিলোঁ, আৰু বিশ্বাস নকৰিব, মই আৰ্হিৰ কাৰণে হয়তো 7 মাহমান মই ডক্টৰ যেতিয়া চেকআপত গৈছিলোঁ তেতিয়া আহিয়ে মানে দোকানত সোমাইছিলোঁ, কাপোৰৰ দোকানত সোমাই সেইবিলাক মই যিখিনি মোক বস্তু লাগে মই চব বজাৰ কৰিছিলোঁ, আৰু মই বিৰাট এক্সাইটেডো আছিলোঁ। মই নিজ হাতেৰে গোটেই কাপোৰ কানি ধুই মেলি ৰেডি কৰি মই বেগত ভৰাইছিলোঁ, আৰু মই 2টা বেগ এক্সট্ৰাকৈ কৰিছিলোঁ। এটাত মই অকল বেবীৰ কাৰণে কাপোৰ বস্তুখিনি থৈছিলোঁ, আৰু এটাত মই নিজৰখিনি থৈছিলোঁ। আৰু এটা কথা, আপোনালোকে সেই বস্তুখিনি যেতিয়া পেক কৰিব, তেতিয়া আপোনালোকে যাক আপোনালোকে হস্পিটেল লৈ যাব, মাকেই হওক বা শাহুমাকেই হওক, আপোনালোকে যাকেই নিব, তেওঁক আপোনালোকে সেই বস্তুখিনি ক'ত কেনেকৈ থৈছে দেখুৱাব, কিয়নো সেইটো মমেণ্টত আপুনিও হয়তো সেই বেগৰ পৰা বস্তুখিনি উলিয়াই দিব নোৱাৰিব, আৰু তেতিয়া যোন আপোনাৰ লগত থাকিব তেওঁ বিচাৰি পেলাই উলিয়াই দিবলৈ তেওঁৰ সুবিধা হ'ব। সেইকাৰণে সেই বস্তুখিনি যেতিয়া পেক কৰিব, তেওঁ ওচৰ ৰাখিহে আপুনি পেক কৰিব, আৰু সেই বস্তুখিনি মই কওঁ আপুনি নিজ হাতেৰে কৰিব, তেতিয়া আপোনাৰ বিৰাট ভাল লাগিব, আৰু আপুনি বহুত পজিটিভ ফিল কৰিব। আৰু এইখিনি কৰোঁতে যদি ঘৰৰ মানুহে বা আপোনাৰ হাজবেণ্ডে হওক আপোনাক ছাপোৰ্ট কৰে, বিৰাটেই বেছি ভাল লাগিব। আৰু মই হাজবেণ্ডসকলকো কওঁ, বা কোনোবাই যদি বিয়া পতাও নাই, যদি তেওঁলোকে ইন ফিউচাৰ বিয়া পাতিব, যেতিয়া তেওঁলোক দেউতাক হ'বলৈ ওলাব, মই তেওঁলোকক ৰিকুৱেষ্ট কৰোঁ একচুৱেলি যে তেওঁলোকে সেইটো টাইমত মাকগৰাকীক, আপোনাৰ ৱাইফক আপোনালোকে বিৰাট বেছি কেয়াৰ কৰক। আপোনালোকে যদি ফিজিকেলি নোৱাৰে, আপোনালোকে ইম'চনেলি হ'লেও কৰক, কাৰণ এটা বেবী যেতিয়া এগৰাকী মাইকী মানুহে জন্ম দিবলৈ লয়, সেইটো এটা বিৰাট টাফ কাম। আচলতে টাফ মানে নহয়, ভগৱানে প্ৰকৃতিয়ে যিহেতু তেনেকৈ সৃষ্টি কৰিছে যেতিয়া মানুহেতো পাৰিয়ে যায়, কিন্তু তথাপিও মানুহগৰাকীৰো মেণ্টেলি হওক বা ফিজিকেলি হওক বিৰাট বেছি কষ্ট হয়। তো সেইটো সময়ত আচলতে হাজবেণ্ডৰ ছাপোৰ্ট বহুত বেছি ইম্পৰ্টেণ্ট, আৰু প্লাছ সেইটো সময়ত হাজবেণ্ডে যদি ছাপোৰ্ট কৰে, মানুহগৰাকীয়ে বহুত বেছি সাহস পায়। আচলতে কষ্ট হৈছে, কিন্তু সেই কষ্টখিনি আচলতে মানে সুখী হৈ কৰিবলৈ মন যায়। তো সেইটো কাৰণে মই ৰিকুৱেষ্ট কৰোঁ তেওঁলোকক, সকলো পুৰুষকে, যে তেওঁলোকে নিজৰ ৱাইফক হওক বা আপোনালোকে নিজৰ ভাই ভণ্টীক হওক, বাইদেউক হওক, সেইটো সময়ত বুজি পাওক, যিহেতু সেইকণ সময়ত কাৰোবাৰ ছাপোৰ্ট বা গোটেই ঘৰখনৰে ছাপোৰ্ট, মানুহজনীয়ে বহুত বেছি কাম্য হয়, তেওঁ বহুত বেছি বিচাৰে, কিন্তু হয়তো মুখ ফুটাই ক'ব নোৱাৰে। কাৰণ মোৰ ক্ষেত্ৰতো হৈছিল যে ইমান বেছি হৰম'নেল ইমবেলেঞ্চ হৈ থাকে সেইটো টাইমত, যে অলপতে খং উঠে, অলপতে দুখ লাগে, হয়তো ঘৰৰ মানুহবিলাকে অলপ টলাৰেট কৰিবলৈ টান পায়। তথাপিও মই সেইকাৰণে ৰিকুৱেষ্ট কৰিম যাতে আপোনালোকে সেই কথাবোৰ সেইটো টাইমত বুজি পাওক, কাৰণ নৰ্মেল মানুহ এজনে কেতিয়াও সেইবিলাক ৰিয়েকশ্যন নিদিয়ে।
তেওঁ কিবা এটা অসুবিধা হৈ থাকিলেহে তেনেকুৱা খং কৰিব, দুখ কৰিব। তো সেইকাৰণে আপোনালোকে সেইটো টাইমত আপোনাৰ ৱাইফক বহুত বেছি মৰম কৰক, বহুত বেছি ছাপোৰ্ট দিয়ক। আজি মই আপোনালোকক এই কথাখিনি জনাবলৈ চেষ্টা কৰিলোঁ। নাজানো মই কিমান দূৰ সফল হ'ব পাৰিলোঁ। আশা কৰিছোঁ আপোনালোকে ভাল পালে, আৰু আপোনালোকে যদি ভাল পাইছে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগতে এতিয়ালৈ বিদায় মাগিছোঁ, আৰু নেক্সট মই আপোনালোকলৈ এটা বেলেগ টপিক লৈ আহিম। ধন্যবাদ।